Hello everyone, welcome to our channel. আজি আহাচোন আমি ডিসকাস কৰো পুনৰ আলোচনাৰ R2 অনুশীলনী R2 প্ৰথম কোৱেশ্চনটো কি কৈছে চোৱা তলৰ সংখ্যা কেইটাৰ বৰ্গ সংখ্যাৰ এককৰ স্থান কি হ'ব এতিয়া তলৰ সংখ্যা কেইটাত বৰ্গ কৰিলে হিহতৰ এককৰ স্থানটোৰ কথা সুধিছে আলটিমেটলি বৰ্গ কৰিব লাগিলে কি কৰিব লাগিব আমি দুবাৰ পূৰণ কৰিব লাগিব এই সংখ্যাটো দুবাৰ পূৰণ কৰিব লাগিব বৰ্গ কৰিব লাগিলে তেতিয়াহলে ইহতৰ কোনটো স্থানৰ কথা সুধিছে এককৰ স্থানটোৰ কথা সুধিছে এককৰ স্থানত কি হ'ব ইয়াতো 2 আছে ইয়াতো 2 আছে ইহ দুটাক পূৰণ কৰিলে আমি কি পাম 4 তাৰছত সেম একে নিচিনাকে 79 দুই নম্বৰটোত কি দিছে 79 এককৰ স্থানত কি আছে 99 মানে পূৰণ কৰিলে কি পাবা 81 এই 81 টোৰ এককৰ স্থানৰ সংখ্যাটো কি হ'ল 1 তাৰ পিছত ইয়াতে সেম বৰ্গ কৰিলে 400 into 400 0 into 0 কি হ'ব 0 এককৰ স্থানটো কি পাম 0 পাম তাৰ পিছত 4 নম্বৰটো চাও আহা 2637 into 2637 7 into 7 কৰিলে কি পাম 49 এককৰ স্থানৰ কি হ'ব 9 নেক্সট চাও আহা 2 নম্বৰ কেইটা এতিয়া আহা 2 নম্বৰ কোৱেশ্চনটো কি কৈছে চাও তলৰ সংখ্যা কেইটা পূৰ্ণবৰ্গ নোহোৱাৰ কাৰণ কি সুধিছে এতিয়া আমাৰ সংখ্যা বুলি ক'ব লাগিলে কি হয় 0 ৰ পৰা 9 হলে 0 ৰ পৰা 9 হলে বৰ্গ কৰিলে এককৰ স্থানত সংখ্যাবিলাক কি আহে 0 টোক বৰ্গ কৰাচোন বৰ্গ কৰা মানে দুবাৰ পূৰণ কৰিব লাগে 0 into 0 0 আহিব 1 into 1 1 2 into 2 কি আহিব 4 3 into 3 কি আহিব 9 তাৰ পাছত নেক্সট কি আহিব 4 into 4 16 5 into 5 25 6 into 6 36 7 into 7 কি হ'ব 49 তাৰ পাছত 8 into 8 64 9 into 9 81 এতিয়া চোৱাচোন এককৰ স্থানত পূৰ্ণবৰ্গ মানে দুটা সংখ্যা পূৰণ কৰাটো দিয়া চোৱাচোন ইয়াত পূৰণ কৰোতে এককৰ স্থানৰ অংকবিলাক কি মানে সংখ্যা কেইটা কি আহিছে 0 into 0 কৰিলে 1 সৰি 0 into 0 কৰিলে 0 1 into 1 কৰিলে 1 2 into 2 কৰিলে 4 3 into 3 কৰিলে 9 4 into 4 কৰিলে 16 এককৰ স্থানত কি আহিছে 6 5 into 5 কৰিলে 25 এককৰ স্থানত 5 6 into 6 কৰিলে 36 এককৰ স্থানত 6 7 into 7 কৰিলে এককৰ স্থানত 9 ইফালে 8 into 8 কৰিলে 64 এককৰ স্থানত 4 আৰু 9 into 9 কৰিলে কি হ'ব 81 এতিয়া ইয়াত চোৱাচোন প্ৰথম কোৱেশ্চনটোত চোৱা কি আছে সংখ্যাটো 1057 এককৰ স্থানত কি আছে 7 7ক আমি দুবাৰ পূৰণ কৰিলে কি আহে 9 আহে সো এটো পূৰ্ণবৰ্গ হ'ব জানো বৰ্গ সংখ্যা হয় জানো নহয় তাৰ পিছত কি হ'ব এই বা দুটা সংখ্যা পূৰণ কৰিলে পাও নেকি নাপাও হেতু কাৰণে এটো সংখ্যাও কি হৈ না যায় পূৰ্ণবৰ্গ সংখ্যা তাৰ পিছত কি আছে 2 আমি মাল্টিপ্লাই কৰি ফেলে আমি কি নাপাও 2 নাপাও লাষ্টৰ ফালে এককৰ স্থানত হেতু কাৰণে পূৰ্ণবৰ্গ নহয় পাও আমি কি পাইছো 0 কি নহয় পূৰ্ণবৰ্গ নহয় 4 নম্বৰটোত কি দিছে 640 এতিয়া ভাবিব পাৰা যে 0 to 0 ইনটু কৰিলে 0 আহে কিন্তু লাষ্টত কি আছে 4 সো 8 into 8 কি হয় 64 কিন্তু এইটো পূৰ্ণবৰ্গ কিয় নহয় পূৰ্ণবৰ্গ কেতিয়া হল হয় যদি আমাৰ শূন্যৰ সংখ্যাটো যৌগিক হল মানে যুগ্ম থাকিলে হয় শূন্য দুটা থাকিলে হয় এতিয়া শূন্যৰ পৰিমাণটো কি হৈ আছে অযুগ্ম হৈ আছে যাৰ ফলত আমাৰ কি নহয় এটো পূৰ্ণবৰ্গ নহয় এতিয়া সাপোজ যদি তোমালোকৰ 6400 থাকিলে হয় এটো পূৰ্ণবৰ্গ হল হয় কি হল হয় 80 into 80 হৈ গল হয় এতিয়া এটো হৈ আছে তোমালোকৰ 80 into 8 যাৰ ফলত এটো কি নহয় পূৰ্ণবৰ্গ সংখ্যা নহয় এতিয়া হাসন কোৱেশ্চনটো কি ভাবে লিখো আমি চাও কোৱেশ্চনটো লিখিম যে এটোৰ ক্ষেত্ৰত সেই ধৰণে লিখিবা যে বাৰু ইয়াতে আটাই গিটা এই তিনিটা লগাই লিখি দিছো এটা কৰিয়ে 2, 3, 7, 8 এই সংখ্যা কেইটা
এককৰ স্থানত থাকিলে পূৰ্ণবৰ্গ সংখ্যা নহয়। আনহাতে 640 সংখ্যাটোত শূন্য যিহেতু অযুগ্ম সংখ্যক আছে, সেইবাবে পূৰ্ণবৰ্গ নহ'ব। নেক্সট চাওঁ আমি 3 নম্বৰটো। নম্বৰ কুৱেশ্যনটো কি কৈছে চোৱা, তলৰ সংখ্যাকেইটাৰ বৰ্গ কিমান হ'ব সুধিছে। এতিয়া আমাৰ 19ৰ বৰ্গ উলিয়াব দিছে। বৰ্গ উলিওৱা মানে কি হয়, আমি সংখ্যাটোক দুবাৰ পূৰণ কৰিব লাগে। এতিয়া 19 × 19 কৰিলে আমি কি পাম সেইটো উলিয়াবলৈ। এইটো উলিয়াবলৈ তোমালোকে এই ধৰণেও কৰিব পাৰা। এই 19 ইফালে 1ক স্কুৱেৰ কৰিবা, ইফালে 9ক স্কুৱেৰ কৰিলা, আৰু 19 মাজত 2ৰে 2 × 1 × 9 কৰি দিয়া হ'ল। ইয়াৰ পৰা 19 মানে কি, 9 স্কুৱেৰ মানে কি হ'ব 81। তাৰপিছত 2 × 1 2, 2 × 9 কি হ'ব 18, আৰু 1 স্কুৱেৰ 1। ইয়াৰ পৰা সদায় এককৰ স্থানৰ সংখ্যাটো ল'বা। 81ৰ কি ল'ম 1, আৰু এই 8টো 18ত যোগ কৰি দিয়া হ'ল। 18 + 8 কৰিলে কি হ'ব 26। 18 + 8 কৰিলে কি পাম 26। এই 26টোৰো এককৰ স্থানৰ অংকটো লোৱা, কি হ'ব 6, আৰু এই 2টো ক'ত যোগ কৰি দিম 1ত। 2 + 1 কি হ'ব 3। এনচাৰ কি আহিব 361। এই ধৰণে কৰিব পাৰিলে তোমালোকৰ বহুত কম সময়ৰ ভিতৰতে মানে বৰ্গ সংখ্যাবিলাক উলিয়াব পৰা হ'বা। তাৰ পাছত আহা 37টো কেনেকৈ কৰোঁ। 37টোকো চেম প্ৰচেছত কৰোঁ। 37 স্কুৱেৰ। চ' কি হ'ব, ইফালে 7 স্কুৱেৰ, ইফালে 3 স্কুৱেৰ, মাজত লিখিম 2 × 3 × 7। তাৰপিছত 7 স্কুৱেৰ মানে কি হ'ব 49। 3 স্কুৱেৰ মানে কি হ'ব 9, আৰু মাজত কি হ'ব 2 × 3 6, 6 × 7 কি হ'ব 42। এতিয়া এনচাৰৰ কাৰণে আমি সদায় কি ল'ম, এককৰ স্থানৰ অংকটো প্ৰথম ল'ম, কি হ'ব 9। এই 4টো দশকৰ স্থানটো কি হ'ব 42ত যোগ হ'ব। 42ত যোগ কৰিলে কি পাম 42 + 4 কৰিলে হ'ব আমাৰ 46। এই 46ৰ পৰা এককৰ স্থানৰ অংক কি আছে 6, সেইটো ক'ত ল'ম ইয়াতে ল'ম হ'ল। নেক্সট এই 4টো ক'ত যোগ হৈ যাব 9ৰ লগত। 4 + 9 কি হ'ব 13। এনচাৰ কি হ'ব 1369। নেক্সট চোৱা 3 নম্বৰটো। 3 নম্বৰটো চেম। 3 স্কুৱেৰ মানে কি হ'ব 3 স্কুৱেৰ মানে 9 হ'ল। তাৰপাছত 5 স্কুৱেৰ মানে কি হ'ব 25। মাজত কি আহিব 2 × 5 × 3। ইয়াৰ পৰা কি হ'ব 2 × 5 × 3 মানে কি পাম 30। ইয়াত কি আছে এককৰ স্থানত এটা সংখ্যা আছে, চ' কি আহিব 9। তাৰপাছত 30ৰ কি এককৰ স্থানত কি আছে 0, 0টো ইয়াত আহিব। 3টো ক'ত যোগ হ'ব 25ৰ লগত। 25 + 3 কৰিলে কি পাম 28। এনচাৰ কি হ'ব 2809। নেক্সট 78। 78ক স্কুৱেৰ কৰিলে কি হ'ব 8 স্কুৱেৰ মানে কি পাম 64। 7 স্কুৱেৰ মানে কি পাম 49। এতিয়া কৰা 2 × 7 × 8। 2 × 7 × 8 কৰিলে কিমান পাম, ইয়াৰে 2 × 7 কৰিলে কি হ'ব 14। 14 × 8 কৰা। 14 × 8 কেনেকৈ কৰিবা 14 × 8 এইটো মুখতে ভাবি ল'বা 10, এই 14টোক ভাঙি দিবা 10 + 4 × 8। এইটো 10 × 8 কি হ'ব 80। এতিয়া 8 × 4 কি হ'ব 32। 80 + 32 কি হ'ব
80 প্লাছ 32 কি হ'ব 112 ইয়াত আহিব 112 এতিয়া এই 64 পৰা এককৰ স্থানত কি ল'ম 4 6 টো ক'ত এড হ'ব ইয়াতে 112 প্লাছ 6 কৰিলে কি পাবা 118 118 পৰা কি ল'ম 8 11 টো ক'ত যোগ কৰিম 49ত 49 প্লাছ 11 কৰিলে কি হ'ব 49 প্লাছ 11 কৰিলে কি পাম 10 0 carry 1 4 plus 1 5 5 plus 1 6 answer আহিব 6084 এই ধৰণে কৰিলে স্পীডত কৰিব পৰা হলে তোমালোকৰ বহুত ইজি হৈ যাব পূৰণ কৰি দুখাৰী তিনি শাৰীৰ এনেকৈ পূৰণ কৰি নাথাকিলেও হ'ব তাৰ পিছত নেক্সট আহা 4 নম্বৰটো চাও এতিয়া নেক্সট আহা চাও 4 নম্বৰটোত কি কৈছে মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে বৰ্গমূল নিৰ্ণয় কৰা প্ৰথমটো দিছে 1764 মৌলিক উৎপাদক বিশ্লেষণ মানে মৌলিক সংখ্যাবিলাকেৰে আমি এই 1764 টো কি কৰি যাম ছুটি নিয়মত হৰণ কৰি যাম তাৰ পাছত শেষত আমি সম্পূৰ্ণৰূপে হৰণ যোৱা কিবা এটা পাম তাৰ পৰা আমি মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে বৰ্গমূলটো নিৰ্ণয় কৰিম এতিয়া এই 1764 লাষ্টৰ ফালে কি আছে 4 আছে মানে আমি মৌলিক সংখ্যা কোনটোৰে হৰণ কৰিম 2 ৰে কাৰণ 2 ৰে বিভাজ্য হ'ব লাগিলে কি হয় 2 ৰে বিভাজ্য হ'বৰ কাৰণে লাষ্টত কি থাকিব লাগে সংখ্যাটো 0 2 4 6 8 যুগ্ম সংখ্যা কেইটা থাকে তাৰ পাছত কি হ'ব 3 ৰে বিভাজ্য হ'ব লাগিলে সংখ্যাটো যোগ কৰি ফেলে আমি কি পাও 3 ৰে হৰণ যাব লাগিব যোগফলটো কি হ'ব লাগে যোগফলটো 3 ৰে হৰণ কৰিব পৰা হ'ব লাগে হৰণ যায় আকৌ 5 ৰে হলে কি হ'ব 5 ৰে বিভাজ্য হ'ব লাগিলে শেষত কি থাকিব লাগিব 5 আৰু 0 এই ধৰণে আমি কৰো এতিয়া আমাৰ এই কোৱেশ্চনটোত কি আছে লাষ্টৰ ফালে 4 আছে তাৰ মানে আমি ছুটি নিয়মৰ হৰণ কিহেৰে কৰিম 2 ৰে কৰিম 17642 2 ৰে হৰণ কৰিম 2 ৰে 17 কিমান বাৰ যাব 8 বাৰ কি হ'ব 16 হলে 17 পৰা 1 আহি কেনে ইয়াতে 6 আকৌ কিমান বাৰ যাব 8 বাৰ 16 তাৰ পিছত ইয়াত কি আছে 2 নহয় 4 হলে কি হ'ব 2 ৰে 4 কিমান বাৰ দিবা 2 বাৰ আকৌ কি আহিলে লাষ্টত 2 তেতিয়া হলে আকৌ কিহেৰে হৰণ দিম 2 ৰে 2 ৰে 8 4 আকৌ 2 ৰে 8 4 2 ৰে 2 1 বাৰ লাষ্টত এতিয়া কি আহিলে 1 সো এটো আৰু 2 ৰে হৰণ না যায় কিন্তু এতিয়া সংখ্যা কেইটা যোগ কৰি চাও 4 + 4 8 8 + 1 9 কিহেৰে হৰণ যায় 3 ৰে হৰণ যায় 3 ৰে হৰণ যাব লাগিলে কি হয় যোগ কৰি ফেলে সংখ্যা কেইটা 3 ৰে হৰণ যোৱা হয় সেইকাৰণে আমি কি কৰিব পাৰিম 3 ৰে হৰণ দিব পাৰিম 3 ৰে 4 ক কিমান টাইম দিবা 1 টাইম কিমান হ'ল 14 ক যায় জানো 3 ৰে কমপ্লিট না যায় কিমান হ'ব 4 বাৰ দিম 12 হ'ব 12 হলে কি হ'ব 14 ৰ পৰা 12 মাইনাস কৰিলে কি পাম ইফালে 2 পাম তাৰপিছত ইফালে কি আছে 1 21 ক 3 ৰে কিমান বাৰ যাব 7 বাৰ লাষ্টত কি পালো 7 2 ৰে হৰণ যাব জানো না যায় আকৌ যোগ কৰি চাম 1 + 4 কি হ'ব 5 5 + 7 কি হ'ব 12 12 ক আকৌ 3 ৰে হৰণ যায় সো আকৌ এটো কি হেৰি দিম 3 ৰে কিমান বাৰ দিলো 4 দিলে কি হ'ব 12 14 ৰ পৰা 12 মাইনাস কৰিলে কি পাম 2 তাৰ পিছত ইয়াতে 7 আছে 27 3 ৰে 27 ৰ কিমান বাৰ 9 বাৰ এটো কিমান পালো 49 ক এতিয়া কি হেৰে যায় 7 ৰে যায় 7 ৰে 49 ক 7 বাৰ এতিয়া কমপ্লিটলি আমি পাই গলো এতিয়া ইহতৰ কাৰণে আমি কেনেকৈ লিখিম 2 পূৰণ 2 পূৰণ 3 পূৰণ 3 পূৰণ 7 পূৰণ 7 জুৰিয়াবোৰৰ পৰা এটা লম এই 2 দুটা আছে জোৰ হৈ আছে তাৰ পৰা এটা লম 3 দুটা হৈ আছে তাৰ পৰা এটা লম 7 দুটা হৈ আছে তাৰ পৰা এটা লম এতিয়া কিমান হ'ব 2 * 3 6 6 * 7 42 উত্তৰটো কি হ'ব 42 এতিয়া এই ধৰণে আমি মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে বৰ্গমূল নিৰ্ণয় কৰো এনে ধৰণে মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে কি হ'ল আমাৰ 1764 ৰ উত্তৰটো কি হ'ব 42 নেক্সটটো আহা চাও কৰো
সেকেন্ডটো দিছে 2916 এতিয়া 2916 ছুটি নিয়মত হৰণ কৰিছে লাষ্টৰ ফালে 6 আছে যেহেতু কিহেৰে হৰণ কৰিম 2 ৰে হৰণ কৰিম ওকে কি হ'ব চোৱা 29216 2 ৰে 9 কিমান বাৰ দিম 4 টাইম দিম তেতিয়া হলে কি হ'ব 8 8 হৈ কেনে ইয়াত কি পাম 12 12 কিমান বাৰ দিম 6 বাৰ তাৰ পাছত কি আছে 1 1 টো আমি ললে নহব কি লব লাগিব 16 এনেকে দুটা ললে ইয়াতে কি দিম 0 সো 16 এতিয়া 2 ৰে কিমান বাৰ যাব 8 বাৰ হল নেক্সট আকৌ ইফালে 8 আছে কিহেৰে হৰণ দিম 2 ৰে 2 কিমান বাৰ 2 বাৰ 2 ৰে 6 3 বাৰ আকৌ 0 2 ৰে 4 সৰি 8 4 বাৰ আকৌ 2 ৰে 1 বাৰ 2 ৰে ঠিক আকৌ 1 বাৰ এতিয়া 1 বাৰ দিয়াৰ লগে লগে কি হৈ আহিব 10 হৈ আহিব 10 5 বাৰ 2 ৰে 4 2 বাৰ তাৰ পাছত নেক্সট কি হ'ব 2 ৰে 1 নাযায় কি হ'ব 11 কিমান বাৰ দিম 5 বাৰ কি হৈ গ'ল 10 15 নহব কি দিম 7 14 হোৱাৰ লগ ইফালে 2 আছে 1 আহি কেনে কি হ'ব 12 হলে কি হ'ব 6 আকৌ 2 ৰে দিম 2 ৰে 5 2 বাৰ ইয়াত 17 হ'ল 17 কাৰণে কি দিম 8 বাৰ 16 হ'ব আকৌ ইয়াত কি হ'ব 16 নেক্সট আকৌ 2 ৰে দিম 2 ৰে 1 বাৰ 8 4 বাৰ ইয়াতে 8 4 বাৰ আকৌ 2 ৰে দিম 14 কিমান হ'ব 7 4 কি হ'ব 2 আকৌ কিমান দিম 2 ৰে 7 3 বাৰ ইফালে 12 হ'ব 6 2 ৰে আকৌ 1 বাৰ 8 বাৰ 2 ৰে 9 বাৰ 3 ৰে 3 টাইম এইটো এতিয়া আমি কি পাম কেইটা 2 পালো 1 2 3 4 5 6 7 8 9 10 আৰু ঠিক দুটা 2 into 2 into 2 into 2 into 2 2 into 2 into 2 into 2 আৰু 3 into 3 ইয়াৰ পৰা সব 2 পেয়াৰ হৈ আছে ইয়াৰ পৰা কেইটা আহিব এই দুটাৰ পৰা এটা এই দুটাৰ পৰা কেইটা আহিব এটা এই দুটাৰ পৰা কেইটা আহিব এটা তাৰ পিছত এই দুটাৰ পৰা কেইটা আহিব এটা এই দুটাৰ পৰা কেইটা আহিব এটা আৰু 3 দুটাৰ পৰা কেইটা আহিব এটা এখিনি কৰিলে আমাৰ आंसर কি আহিব 2 into 2 4 4 into 2 8 8 into 2 16 16 into 2 32 32 into 3 কিমান হ'ব 96 आंसर কি পাম 96 তেনেকে 3 নম্বৰটো কৰো আহা 3 নম্বৰটো কি দিছে আমাৰ কোৱেশ্চন কি আছে 7 7 4 4 এটা লাষ্টৰ ফালে 4 আছে যেহেতু আমি কি দিম 2 ৰে আকৌ ছুটি নিয়মত হৰণ কৰিম 7 7 4 4 2 ৰে 7 কিমান বাৰ দিম 3 বাৰ 6 হ'ল ইফালে 17 হ'ল 17 কাৰণে কি হ'ব 16 কি হ'ব 8 বাৰ দিম হ'ল 1 হ'ব 1 নামি কেনে কি হ'ব 14 14 আকৌ 7 বাৰ ইয়াতে কি থাকিলে 2 লাষ্টত 2 পাইছো আকৌ 2 ৰে হৰণ দিম 2 ৰে হৰণ দিলে ইয়াতে 1 তাৰপিছত কি হৈ গ'ল ইয়াতে 18 হলে কি হ'ব 9 আকৌ 2 ৰে 7 কিমান দিম 3 বাৰ তাৰপিছত ইয়াতে কি আহি যাব 12 আহিলে কি হ'ব 6 নেক্সট আকৌ 2 ৰে 19 কিমান বাৰ দিম 9 বাৰ 18 হ'ব তাৰপিছত ইয়াতে 13 কি দিম 6 তাৰপিছত ইয়াতে 16 কি হ'ব 8 again 2 ৰে 9 কিমান হ'ব 4 বাৰ তাৰপিছত 16 হ'ব 16 8 বাৰ 8 4 টাইম আকৌ 2 ৰে কি হ'ব 2 ৰে 4 1 8 4 বাৰ সৰি 2 ৰে 4 2 বাৰ 8 4 বাৰ 2 ৰে 4 2 বাৰ again 2 ৰে 2 1 বাৰ 4 2 বাৰ 2 1 বাৰ এতিয়া আমি জানো যে 221 কি হেৰে যায় 11 এৰে যায় 11 into 11 কি হয় 221 সো ডাইৰেক্ট কৰিব পাৰিম 11 into 11 হৈ গ'ল
আকৌ আহা ইয়াতে আমি পেয়াৰ কৰোঁ 1 2 3 4 5 6 2 into 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 11 into 11 এই দুটাৰ পৰা এটা আহিব এই দুটাৰ পৰা এটা আহিব এই দুটাৰ পৰা এটা আহিব মোৰ 2 এটা বেছি হৈ গ'ল দেই সৰি তাৰ পাছত ইহত 11 দুটাৰ পৰা এটা 11 আহিব এখিনি কৰিলে কি হ'ব 2 into 2 4 4 into 2 8 8 into 11 88 4 নম্বৰটো কি আছে 9801 9801 টো কৰিলে কি হ'ব সো লাষ্টৰ ফালে 1 আছে সো 2 ৰে আমি ছুটি নিয়মত হৰণ কৰিলে নহব এটা গুটে কিটাকে যোগ কৰি চাও 9 + 8 কি হ'ব 17 17 + 0 17 17 + 1 কি হ'ব 18 18 টো 3 ৰে কি হয় হৰণ যায় কিমান বাৰ হয় 6 বাৰ সো এটো আমি কি হেৰি দিম 3 ৰে 9 ক কিমান বাৰ দিম 3 বাৰ হল তাৰ পাছত 3 ৰে 8 ক কিমান বাৰ দিম 2 বাৰ 2 বাৰ দিলে কি হ'ব 6 তাৰ পাছত কি হৈ গ'ল 20 20 কাকো কিমান বাৰ দিম 6 বাৰ কি হ'ল 18 18 ৰ পৰা কি হ'ব 2 নামিলে 21 সো কি হ'ব 7 নেক্সট আকৌ কি দিম গুটে কিটাকে যোগ কৰি চোৱা 3 + 2 কি হ'ব 5 5 + 6 কি হ'ব 11 11 + 7 18 18 ৰ আকৌ 3 ৰে যায় আলটিমেটলি এটো কি হ'ব 3 ৰে হৰণ যাব 3 ৰে ঠিক 1 বাৰ 3 ৰে টুক দিম নে কাক দিম 26 ক দিম 26 ক কিমান বাৰ দিম ডাইৰেক্ট 26 ক দিম নে ইয়াতে 0 এটা দিম ইয়াতে সদায় কি দিম 0 এটা দিম কাৰণ ঠিতকে কি আহিলে সৰু নাম্বাৰ আহিলে এটোক আমি ডাইৰেক্ট কি কৰিব নোৱাৰো হৰণ কৰিব নোৱাৰো হেতু কাৰণে কি লম এই 6 টো লম 26 কৰি লম তাৰ কাৰণে ইয়াত কি দিব লাগে 0 ইয়া 26 ৰ কাৰণে কিমান বাৰ দিম 8 বাৰ কি হৈ যাব 24 26 ৰ পৰা 24 মাইনাস কৰিলে কি পাম 2 ইফালে কি থাকিলে 7 27 কিবাৰ যাব 9 বাৰ আকৌ কেবাৰ যাব সোৱা 0 + 1 + 0 1 1 + 8 কি হ'ব 9 9 + 9 কি হ'ব 18 18 আকৌ 3 ৰে হৰণ যায় 3 ৰে 10 ক কিমান বাৰ দিম 3 বাৰ কি হৈ গ'ল 9 আকৌ কি হ'ব ইফালে 18 18 টো কি পাম 3 ৰে 18 ক কেবাৰ যাব 6 বাৰ 3 ৰে 9 ক কেবাৰ যাব 3 বাৰ আকৌ 3 ৰে যাব 3 ৰে ঠিক 1 3 ৰে 6 ক 2 3 ৰে ঠিক 1 121 পালো 121 মানে কি হয় 11 11 ইনটু হয় এইটোৱে এটা ইয়াৰ পৰা ঠিক এটা পালো 1 2 3 4 চাইৰে ঠিক পালো 3 into 3 into 3 into 3 into 11 into 11 3 into 3 পৰা কি হ'ব এটা 3 আহিব এটো 3 into 3 পৰা এটা 3 আহিব এই 11 into 11 ৰ পৰা এটা 11 আহিব 3 into 3 কি হ'ব 9 9 into 11 কি আহিব आंसर আমাৰ 99 4 নম্বৰটো আমাৰ কমপ্লিট হৈছে বুজি পাইছা নাই জনাবাচোন নেক্সট আহা চাও আমি 5 নম্বৰ কেটা 5 নম্বৰ কোৱেশ্চনটো কি কৈছে সোৱা তলৰ প্ৰতিটো সংখ্যাৰ বাবে আটাইতকৈ সৰু কি সংখ্যাৰে পূৰণ কৰিলে সংখ্যাটো পূৰ্ণবৰ্গ হ'ব এতিয়া পূৰ্ণবৰ্গ হ'বৰ কাৰণে আমি যেতিয়া ছুটি নিয়মত হৰণ কৰো প্ৰতিটোৰে কি পাও এজোৰ এজোৰ জোৰ পাও হেইদৰে আমি এই ধৰণে ছুটি নিয়মত হৰণ কৰি যিটো সংখ্যাত আমি জোৰ নেপাও সেই সংখ্যাটোৰে আমি কি কৰিব লগা হয় পূৰ্ণবৰ্গ হ'বৰ কাৰণে পূৰণ কৰিব লাগিব এতিয়া আমি প্ৰথমটো কৰি চাও আহাচোন তাৰ পিছত ভালদৰে বুজি পাম 5 2 5 এটো ছুটি নিয়মত হৰণ কৰিলে লাষ্টৰ ফালে কি আছে 5 আছে সো কি হৰে হৰণ কৰিম আমি 5 এৰে হৰণ কৰিলে কি আহিব 15 ক 3 2 টো সৰু হৈ গ'ল সো 5 লম ইয়াতে কি দিম 0 ইয়াতে কি আহিব আকৌ 5 আকৌ কি হ'ব লাষ্টৰ ফালে 5 আছে কাৰণে 5 দিম ইয়াতে কি হ'ব 36 টাইম 5 এৰে 5 ক 1 61 ক যাব জানো আৰু কিবাৰে নাযায় সো কি হ'ব 5 into 5 61 into আৰু একো নাই এতিয়া 5 into 5 ইহতৰ পৰা এটা জোৰ পালো 61 ৰ পৰা জোৰ পাইছো নেকি নাই পোৱা তাৰ মানে কি হ'ব লাগিছিল এই ধৰণে হ'ব লাগিছিল 5 into 5 into 61 into 61 ইয়াৰ পৰা এটা 5 আহিব লাগিব ইয়াৰ পৰা এটা 61 আহিব লাগিব তেতিয়া হেইটো আমাৰ কি হৈ গল হয় পূৰ্ণবৰ্গ সংখ্যা হৈ গল হয় যেটো আমি কোনটো সংখ্যা জোৰ নাপালো 61 आंसर তেতিয়া হলে আমাৰ কি সংখ্যা হ'ব সৰু সংখ্যাটো হ'ব 61 এই সংখ্যাটোৰে এই সংখ্যাটোক আমি পূৰণ কৰিলে কি পাম এটা
পূৰ্ণবৰ্গ সংখ্যা পাম তাৰ পাছত আহা 2 নম্বৰটো চাও 2 নম্বৰটো কি দিছে 1008 লাষ্টৰ ফালে 8 আছে যেহেতু ইহতক আমি কিহেৰে হৰণ কৰিব পাৰিম 2 ৰে 1008 এতিয়া 2 ৰে কৰিলে কি হ'ব 10 ক 5 টাইম ইয়াত 0 আছে 0 এটা তলত নামি আহিব এইটো কিমান হ'ব 4 তাৰ পাছত নেক্সট আকৌ লাষ্টৰ ফালে 4 আছে কি দিম 2 2 ৰে 5 ক কিমান বাৰ দিম 2 বাৰ কি হৈ গল 10 10 ৰ কাৰণে কি আহিব 5 4 ক কিমান দিম 2 ইফালে 2 আছে এটো কাৰণে আকৌ কি হ'ব 2 বাৰ 2 4 5 ক কিমান দিম 2 4 হৈ গল ইফালে কি হ'ব 6 আকৌ 2 ৰে 12 হক 6 টাইম 6 ক 3 হৈছে আকৌ 63 কিহেৰে যাব 3 ৰে 6 ক কিমান বাৰ দিম 2 বাৰ আৰু 3 1 বাৰ হল তাৰ পিছত 3 ৰে 21 ক কিমান বাৰ দিম 7 বাৰ এতিয়া চোৱা 2 into 2 into 2 into 2 into 3 into 3 into 7 এই 2 into 2 ৰ পৰা এটা এই জোৰৰ পৰা এটা পাম এই 2 into 2 ৰ পৰা এই জোৰটোৰ পৰা এটা পাম এই 3 into 3 জোৰটোৰ পৰা এটা পাম কোনটো জোৰ নাপালো আমি 7 সো একেবাৰে সৰু সংখ্যাটো কি হ'ব 7 এনসার হ'ব আমাৰ ন্যূনতম সংখ্যাটো হ'ব 7 7 সংখ্যাটোৰে যদি 108 ক আমি পূৰণ কৰো তেতিয়া হলে এটা আমি কি পাম পূৰ্ণবৰ্গ সংখ্যা পাম তাৰ পাছত আহা চাও 3 নম্বৰ আৰু 4 নম্বৰটো 3 নম্বৰটো কি দিছে 2028 লাষ্টৰ ফালে 8 আছে সো আকৌ 2 ৰে হৰণ কৰিম 2028 2 ৰে 1 0 আহিব 1 কি হ'ব 4 তাৰ পাছত লাষ্টৰ ফালে 4 আছে আকৌ 2 ৰে দিম 2 ৰে কি হ'ব 5 ইয়াতে কি আহি গল 1 টুটকে সৰু তাৰ কাৰণে কি ল'ব লাগিব 4 টো ল'ব লাগিব হেতু কাৰণে ইয়াতে এটা কি দিম আমি 0 তাৰ পিছত কিমান হ'ব 7 লাষ্টৰ ফালে 7 আহিলে এতিয়া এটা আমি যোগ কৰি চাম 5 + 0 5 5 + 7 কি হৈ যাব 12 12 ক আমি 3 ৰে হৰণ কৰিব পাৰো সো আলটিমেটলি এটা আমি কিহে হৰণ কৰিম 3 ৰে 3 ৰে 5 ক যাবনে নেযায় সো 1 বাৰ দিম 1 বাৰ দিলে কি হৈ যাব 20 20 কাৰণে আমি কি বাৰ দিম 6 বাৰ 18 আকৌ ইফালে কি হৈ যাব 27 এটো কি হ'ব 9 এতিয়া 169 কাৰ বৰ্গ হয় 13 ৰ সো 13 into কি হ'ব 13 13 আৰু বেলেগকে হৰণ কৰিব পাৰিম নেকি নালাগে বেলেগকে হৰণ কৰিব সো ইহত এতিয়া পেয়াৰ কৰি চোৱা কি হ'ব 2 into 2 into তাৰ পিছত 3 into 13 into 13 এই 2 into 2 ৰ পৰা 2 এটা আহিব এই 13 into 13 ৰ পৰা 13 এটা আহিব কাৰ পেয়াৰ নাই 3 পেয়াৰ নাই আলটিমেটলি এই সংখ্যাটোক আমি কিহেৰে পূৰণ কৰিব লাগিব এটা 3 ৰে এনসার কি হ'ব আমাৰ 3 তাৰ পিছত 4 নম্বৰটো চাও আহা 4 নম্বৰটো কি দিছে 7 6 8 এতিয়া পিছফালে কি আছে 8 সো কিহেৰে হৰণ কৰিম 2 ৰে 7 6 8 2 ৰে হৰণ কৰিলে কি পাম 7 ক কিমান বাৰ দিম 3 বাৰ সো কি হৈ গল 16 কি হ'ব 8 আকৌ এটো কিমান দিম 4 আকৌ কি হ'ব 2 ৰে 1 9 আকৌ কি হ'ব 2 নেক্সট আকৌ কি হ'ব 2 ৰে কি হ'ব কিমান টাইম দিম 9 18 হ'ব আকৌ কি হ'ব 6 2 ৰে কি হ'ব 4 8 নেক্সট আকৌ 2 ৰে দিম 2 ৰে দিলে কি হ'ব 2 4 আকৌ কি দিম 2 ৰে দিম 12 2 ৰে 6 আকৌ 2 ৰে কি হ'ব 3 এতিয়া ইহতকো চোৱা 2 কেইটা আহিলে 1 2 3 4 5 6 7 8 আৰু 3 এটা 2 into 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 3 এইটো জোৰৰ পৰা এটা আহিব এই দুটাটোৰ পৰা এটা আহিব এই দুটাটোৰ পৰা এটা আহিব এই দুটাটোৰ পৰা এটা আহিব 3 লগত জোৰ আছে জানো 3 লগতটো জোৰ নাই সো 3 টো অকলে থাকিলে তাৰ কাৰণে আমি কি লাগিব পূৰ্ণবৰ্গ সংখ্যা হ'বলৈ ইয়াৰ লগত এটা 3 পূৰণ কৰিব লাগিব এনসারটো কি হ'ব 3 আজিলে আহিছো নেক্সট ক্লাছত আমি কোৱেশ্চন নম্বৰ 6 ৰ পৰা 11 লৈ সলভ কৰিম আজিৰ ক্লাসটো যিখিনি বুজা নাই কমেন্ট সেকশনত কৈ দিবা মই নেক্সট ক্লাছত লাগিলে আকৌ ৰিপিট কৰি দিম